আজি আহিলোঁ বৌৰ মাকৰ ঘৰলৈ আৰু আমি আহি আছোঁ মেৰাপানী চুলং পথাৰ আৰু এয়া আহি পালোঁহি আমি। মা আহিছে, মই, বৌ আৰু শাহুমা মানুহজন আৰু এয়া হনুমা আৰু এইফালে আমাক চাহ দিলে। চাহ লগত ভুজিয়া আছিলে, ৰসগোল্লা আৰু বহুত নাস্তাই দিলে চাহৰ লগত। এয়া চাহ খাই আমি অলপ বাহিৰত বহিবলৈ গ'লোঁ, যিহেতু বহুত গৰম। এইফালে ইমান সুন্দৰ পৰিৱেশ, গাঁৱৰ বহুত ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া বতাহ মাৰিছে। মানুহজনে আকৌ পুখুৰী দেখি ৰ'বই নোৱাৰিলে, মাছ ধৰিবলৈ গৈছে। এইফালে বৰশীত মাছ লাগিলেই, এইফালে সৰু সৰু মাছ লাগিছে আৰু পৰিৱেশটো ইমান ধুনীয়া যে কি ক'ম আৰু, গছ গছনিৰে ভৰি আছে। আৰু এইজনী হ'ল মোৰ ভতিজা আৰু তাই দেখি কিবা হৈ গৈছেগৈ, মাছকেইটা দেখি ইমান ভাল লাগিছে চাওকচোন, সৰু সৰু মাছ। এজনী হ'ল আমাৰ ভতিজা আৰু এইফালে দাদায়েকৰ লগত আৰু এইফালে আমি